নমস্কাৰ, মোৰ নাম মেহবিন চুলতানা আৰু মই ভিডিঅ'টো এটা কাৰণতে বনাইছোঁ। মোৰ লিখিয়াকৈ বহুত মহিলা ভুগি আছিলে ইনফাৰ্টিলিটি প্ৰব্লেমত। ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ যাতে এই ভিডিঅ'টো চাই বহুত মহিলাৰ সুবিধা হয়, বহুত মহিলাসকলে কিবা এটা শিকিব পাৰে। সেইটো কাৰণে মই এই ভিডিঅ'টো বনাইছিলোঁ আৰু আজিলৈকে মই এনেকৈ কেমেৰা সন্মুখত ভিডিঅ' কৰি পোৱা নাই। যদি খেলি মেলি হয় বা কিবা ভুল হয় আপোনালোকে শুধৰাই ল'ব আৰু ভিডিঅ'টো অকণো কাটকুট নকৰি শেষলৈকে চাব, কাৰণ শেষলৈকে চালেহে মোৰ সম্পূৰ্ণ ভিডিঅ'টো বুজি পাব। মই বিয়া হৈছিলোঁ 2019 চনত। 2019 চনত বিয়া হৈ মোৰ প্ৰথম মাহতে প্ৰেগনেঞ্চি ৰখি গৈছিলে আৰু প্ৰেগনেঞ্চি ৰখি যোৱাৰ পাছত মোৰ পিছত গম পাইছোঁ যে মোৰ সেইটো প্ৰেগনেঞ্চি ৰাখিব নোৱাৰে। এক্টপিক প্ৰেগনেঞ্চি, টিউব প্ৰেগনেঞ্চি আছিলে সেই প্ৰেগনেঞ্চিটো, আৰু সেইটো কাৰণে প্ৰেগনেঞ্চিটো ৰাখিব নোৱাৰিলে। অপাৰেশ্যন কৰি পেলাই এটা টিউব কাটিবলগীয়া হ'ল। তাৰ পাছত আৰু কোনো দিনাখনেই মোৰ প্ৰেগনেঞ্চি ৰখা নাছিলে। আৰু মানুহৰ আচলতে কি হয়, দুইটা টিউবেই থাকে আৰু দুফালে এটা ৰাইট চাইডে আৰু এটা লেফ্ট চাইডে টিউব থাকে, কিন্তু মোৰ এটা টিউব কাটিবলগীয়া হৈছিলে কাৰণে এটা টিউবহে আছিলেগৈ। আৰু বহুত চেষ্টা কৰিছিলোঁ, বহুত ডক্টৰৰ ওচৰলৈ গৈ বহুত মানুহৰ কথা শুনিছিলোঁ। এটা সময়ত এনেকুৱা হৈ গৈছিলোঁ, কিবা মেণ্টেলি প্ৰব্লেমৰ লেখীয়া হৈ গৈছিলোঁ, ক'তো ওলাব নোৱাৰা হৈছিলোঁ, ভিতৰতে সোমাই থাকোঁ। হয়তো মোৰ লেখীয়া এতিয়াও বহুত মহিলা আছে তেনেকুৱা, বহুতৰে ঘৰ সংসাৰ ভাঙি গৈছে। মোৰো ঘৰ সংসাৰ ভাঙিলেহেঁতেন আজি ইমান দিনে, মই এনেকৈ নাথাকিলোহেঁতেন যদি মোৰ হাজবেণ্ডজন মোৰ লগত নাথাকিলেহেঁতেন। মোৰ হাজবেণ্ডে মোক বহুত সহায় কৰিলে, বহুত লগত থাকিলে মোৰ হাজবেণ্ডজন, আৰু সেইটো কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। বহুতৰে ঘৰ এইবোৰ প্ৰব্লেমৰ কাৰণে ভাঙি গৈছে, কিজানি মোৰ ভিডিঅ'টো চাই কাৰোবাৰ কিবা সুবিধাই হয়, সেইটো কাৰণে মই ভিডিঅ'টো বনালোঁ। বহুতৰ কি হয়, পইচা পাতি অসুবিধাত ট্ৰিটমেণ্ট কৰিবলৈ নোৱাৰে, ঠিক তেনেদৰে মোৰো হৈছিলে। ময়ো পইচা পাতি অসুবিধাত মই একো ট্ৰিটমেণ্ট কৰিব পৰা নাছিলোঁ। সেই বহুত দিন তেনেকৈয়ে থাকিলোঁ, বহুতৰ কথা শুনিলোঁ। মানুহে এনেকুৱা দিনকাল আহি গৈছিলে, মানুহে মুখৰ সন্মুখৰ আগতে বাজি বুলি ক'বলৈ ভয় কৰা নাছিলে। মুখতে ডাইৰেক্ট কথা পাতিলেই কৈ দিব যে মই এজনী বা, যিহে মানে উদাহৰণস্বৰূপে কিবা এটা তুলনা দি লৈ পেলাই, কিবা তুলনা কৰি হ'লেও মোক সেই কথাটো সোঁৱৰাব যে মই সন্তান জন্ম দিব নোৱাৰোঁ। মোৰ যিটো ল'ৰা ছোৱালী হোৱা থাকে সিহঁতৰ মতে যিটো গৰ্ভত বাচ্চা ৰখে, সেইটোৱে মোৰ কাটি উলিয়াই পেলাই দিলে। কিন্তু এক্টপিক প্ৰেগনেঞ্চি মানে কি, আমাৰ এইবোৰ মানুহে বুজি নাপায় আৰু নেজানেও। এক্টপিক সিহঁতি ভাবিছে বিয়া হোৱা দুদিনৰ পাছতে কিহৰ অপাৰেশ্যন হ'ল, তাই টিউমাৰ, তাই ঘৰৰ পৰা বেমাৰ লৈ আহিছিলে। গোটেই গাঁৱত মোৰ তেনেকৈ টিউমাৰ, ডাঙৰ বেমাৰ হৈ আহিলে বুলি গোটেইখন বহুত কষ্ট ভুগিল। মানুহে কয় এফালে ক'ৰবাত ওলাই গ'লে মানুহৰ ব্ৰেইনটো ভাল হয়, মনৰ পৰা চিন্তাবোৰ আঁতৰ হয়। কিন্তু মই ওলাই গ'লে কি হয়, মানুহৰ পৰা দুষাৰ কথা শুনি আহিব লাগে। ক'ৰবাত যদি মই ফুৰিবলৈও যাওঁ, এনেকুৱা এজন মানুহ লগ পাই যাওঁ যিজন মানুহৰ মুখৰ পৰা মই সেইষাৰ কথা শুনিব নিবিচাৰোঁ, যিষাৰ কথা শুনি পেলাই মই এসপ্তাহলৈ একেটা কথাকে ভাবি থাকোঁ, কিবা লিখীয়া হৈ গৈছিলোঁগৈ। আৰু অপাৰেশ্যন হোৱাৰ পাছত মই শাহুৰ লগতো আমি নাথাকোঁ। বহুত ডাঙৰ সেইটো সময়ত কেলেংকাৰী হৈছিলে, অলপ খেলি মেলিও হৈছিলে। সেইটো কাৰণে আমি লগত নাথাকোঁ। আমি বহুত কষ্ট পালোঁ। বহুত কষ্টত যেতিয়া এখন ঘৰৰ পৰা এখন ঘৰৰ হেৰি কৰিবলগীয়া হয়, সেইটো আপোনালোক বেলেগেহে জানিব, কাৰণ কিমান কষ্ট হয়। ধান ঠিক নোহোৱা হৈ গৈছিলে আমাৰ, অ'ৰ পৰা ত'লে, ত'ৰ পৰা ত'লে, তেনেকেই আমি বগাই ফুৰিছিলোঁ। আমাৰ এখন ঘৰ নাইকিয়া হৈছিলে এটা সময়ত, আৰু ট্ৰিটমেণ্টটো ক'ৰ পৰা কৰিব। মানুহৰ কথা শুনি কিবা লিখীয়া হৈ গৈছিলোঁ। গাঁৱতো কাৰো ঘৰলৈ নাযাওঁ, কাৰণ সেইবোৰ কথাই ওলাব মোৰ মুখৰ আগত, আৰু মোৰ লগত কথা বেলেগ কথা পাতিবলৈ নাজানে, কাৰণ সেইবোৰ কথাই ওলাব। আৰু মোৰ মতেতো বহুত দিনেই হ'ল আৰু মোৰ প্ৰেগনেঞ্চি নোহোৱা 5 বছৰ, কিন্তু বেলেগবিলাকৰ বেবীটো নাই। আজি মোৰো দুখ, মোৰো বেবী হোৱা নাই, ল'ৰা ছোৱালী নাই, মই অকলশৰীয়াকৈ ঘৰত থাকোঁ, অকলে থাকোঁ, সেইটোতো মোৰো এটাও দুখ। কিন্তু বেলেগ মানুহৰ কি হয়, 5 বছৰটো যেন একদম বহুত, মই যে বুঢ়ী হৈ গ'লোঁ, বহুত বছৰ লগাই দিছোঁ যে, এনেকুৱা কিছুমান কথা মোৰ হাজবেণ্ডকো কয়, কিহৰ কাৰণে ৰাখিছ এইজনী, কেলৈ ৰাখিছ তই, এৰি নিদিয় কেলৈ, তই কোনোদিনাখন ল'ৰা ছোৱালী মুখ দেখি নাপাওঁ। মই এনেকুৱা কথা কিছুমানো শুনিছোঁ, কোনোদিনাখন তই বাপেক হৈ নাপাওঁ, তেনেকুৱা কথা কিছুমানো শুনিছোঁ। আৰু কিছুমান মানুহে মোকো কৈছে যে তই এনেকৈ ল'ৰা ছোৱালী নহ'বলৈ হ'লে তোৰ মানুহজনে এদিন বেলেগ বিয়া পাতিব, তই তেতিয়া কি কৰিবি, তই
নায়েই হোৱা মোক ওপৰলৈ দিয়াই নাই মই কি কৰিম মানুহে মোক কৈতো মোক একো লাভ নাই ন মোক ক'ব তই তেতিয়া কি কৰিবি তই গাঁৱত বিচাৰ দিও তই একো জিকিব নোৱাৰিবি কাৰণ তোৰ ল'ৰা ছোৱালীয়ে নাই তই এজনী এনেকুৱা মাইকীহে তেতিয়া তই কি কৰিবি মানে বহুত কথা কাৰ কিমান কথা শুনিব কান্দি কান্দিয়ে যুগটো যোৱালোঁ তাৰপাছত কি কৰিব মানুহজনে হাজিৰা কৰে মানে মানুহজনে হাজিৰা কৰে এসাঁজ খালে এসাঁজলৈ চিন্তা কি ট্ৰিটমেণ্টেই কৰিবনে আপুনি নিজৰ খোৱা বোৱাটোকে ৰাখিব নে ঘৰ দুৱাৰ এখনকে তৰিব মানে চিন্তা কৰি কৰি এদিন নহ'লেগে আৰু নিজকেও মানে মানুহৰ কথা শুনি শুনিও আমনি পালোঁ এদিন মানে সাহস হোৱা নাছিলে ল'বলৈ আমি বন্ধনৰ লোন লৈছিলোঁ ফাৰ্ষ্ট মই ডক্টৰৰ ওচৰত দেখুৱাবৰ কাৰণে সাহস হোৱা নাছিলে কাৰণ কিস্তি মাৰিব পাৰিম নে নোৱাৰিম নাজানো 25,000 টকা প্ৰথম বন্ধনৰ লোন লৈছিলোঁ 1 বছৰৰ কাৰণে তাৰপাছত সপ্তাহী মাৰিব লাগে 580 টকামানকৈ আহিছিলে আমাৰ তেনেকৈ মাৰিছিলোঁ তাত ডক্টৰৰ ওচৰলৈ গ'লোঁ সেই পইচাটো লৈ পেলাই তাৰপিছত ডক্টৰে ভাল দৰৱেই দিছিলে ভাল ট্ৰিটমেণ্টেই কৰিছিলে আৰু মোৰ সকলোবোৰ টেষ্ট কৰিলে টেষ্ট কৰাৰ পাছতো তেতিয়াও ক'লে যে মোৰ এটা টিউব নাই বুলি আৰু সময় লাগিব বুলি ক'লে বেলেগৰ যেনেকৈ মানে বছৰেকত গোটেই 12 মাহেই মানে চান্স থাকে 2টা টিউব থকাৰ কাৰণে মোৰ 12 মাহত 6 মাহে চান্স আছে বুলি ক'লে আৰু ডক্টৰে নহ'ব বুলি কৈ দিয়া নাই হ'ব বুলিয়ে কৈছে বাৰু মোৰ আশা এৰি দিয়া নাই মোক আশা দিছে হ'লেও মানে বেলেগৰ নিচিনা নহয় বুলি মোক তেতিয়াই কৈছে 6 মাহে চান্স থাকিব তোমাৰ কিছু বেলেগ মহিলাৰ যদি 12 মাহৰ ভিতৰত 12 মাহেই চান্স থাকে তোমাৰ মাত্ৰ 6 মাহে চান্স আছে তাৰ ভিতৰত হ'লে হ'ব নহ'লে তাৰমানে নাই আৰু কিন্তু নহ'ব বুলিও কোৱা নাই তেনেকৈ আৰু থাকি পেলি মই বহুত ট্ৰিটমেণ্ট কৰিলোঁ সেই পইচাখিনি তেনেকৈ শেষ হৈ গ'ল নহ'লেগে মোৰ প্ৰেগনেঞ্চি নৰখিলেগে প্ৰেগনেঞ্চিটো তাৰপাছত সেই কৰি পেলাই সেয়া ট্ৰিটমেণ্ট কৰি আৰু লোনৰ ধাৰখিনি মাৰোতে পাছত 1 বছৰ লোনখিনি শেষ নোহোৱালৈকে আমি ক'তো আগবাঢ়িব নোৱাৰিলোঁ তাৰপাছত আকৌ ছেকেণ্ড লোনটো ল'লোঁ ছেকেণ্ড লোনটো লৈ পেলাইও সেই একেই আমি বেলেগ এজন ডক্টৰৰ ওচৰলৈ গ'লোঁ তাতো সেই তেনেকৈয়ে দৰৱ খালোঁ ট্ৰিটমেণ্ট কৰিলোঁ তাৰপিছত পইচাখিনি চব তাতো সেই একেই হ'ল শেষ হৈ গ'ল তাৰপৰা আমি আগবাঢ়িব পৰা নাই আৰু সেইখিনি পইচাও আমাৰ তেনেকৈ শেষ হৈ গ'ল কিস্তি ঘূৰাতে আকৌ তেনেকৈ এবছৰ গুচি গ'ল 2 বছৰ তেনেকৈ আকৌ পাৰ হৈ গুচি গ'ল তাৰপাছত এদিন মোক মায়ে মানে কিছুমান জৰা ফুকা কাৰবাৰো কৰিছিলোঁ পৰা নাছিলোঁ পইচা পাতি অসুবিধাত বহুত অসুবিধাত তাৰমানে নোৱাৰি নেখাই নবৈ তাৰমানে ডক্টৰৰ ওচৰলৈ যোৱাৰ আগতে গৈছিলোঁ হ'লেও মানে একো মানে ফল ধৰাব পৰা নাছিলোঁ একো হেৰি পোৱা নাছিলোঁ এদিন আমাৰ মায়ে লৈ গ'ল মোক মানে তালৈ হোমিঅ'পেথিক দৰৱ তাত মই ৰিপৰ্টখিনি দেখালোঁ তাত মোক ৰিপৰ্টখিনি চাই লৈ পেলাই তাতো মোক দৰৱ দিছিলে দিয়াৰ পাছত ময়ো ভাবিছিলোঁ মানে হোমিঅ'টো ইমান মানে মানুহে কয় হোমিঅ' ইমান ভাল নহয় কাৰণ ভাল হ'লেও মানে অলপ লাহে লাহে কাম কৰে কষ্ট আছে তাত হোমিঅ' দৰৱ খোৱাটো আৰু এইবোৰ চেনিগুটি টোপাল দৰৱ ঘণ্টাই দি থাকে তাৰপাছত তালৈ গ'লোঁ এটা পাবলৈ হ'লেতো কিবা এটা কষ্ট কৰিবই লাগিব ময়ো তেনেকৈ কিবা এটা মানে পাবলৈ কাৰণে কষ্ট কৰিছিলোঁ ক'ৰবাত গ'লেও সেইবোৰ লৈ যাওঁ আৰু সঁজুলিবোৰ কাৰণ টাইমততো খাবই লাগিব হোমিঅ' দৰৱ যোনে ট্ৰিটমেণ্ট কৰিছে বা যোনে হোমিঅ' দৰৱ খাইছে তেওঁতো জানেই ভালদৰে তেনেকৈ খালোঁ তাৰপাছত সেয়া ময়ো ভাবিছিলোঁ বেলেগত যদি 4 মাহ ক্ৰছ থাকে বা 5 মাহ ক্ৰছ থাকে মই এয়া বছৰেকৰ হ'লেও লাহে লাহে কৰি থাকিম কাৰণ ইয়াত ইমান পইচাটো দৰকাৰ নাই লাহে লাহে কাম কৰে লাহে লাহে খাই থাকিলেও হ'ব আৰু এটাই ভাবিছিলোঁ যাতে 1 বছৰ হ'লেও কৰিম কিন্তু কণ্টিনিউ কৰিম মই লাহে লাহে কাৰণ বেলেগ ডক্টৰৰ ওচৰলৈ যাবলৈ আৰু মোৰ সাহস নাই মই হাত দাঙি দিলোঁ আৰু সুবিধা আৰু পইচা পাতি যোগাৰ কৰিব নোৱাৰোঁ কিমান লোন লৈ লোনৰ ধাৰ মাৰিম আৰু ডক্টৰৰ ওচৰলৈ যাম সেইটো কাৰণে কিন্তু দৰৱখিনি খালোঁ খোৱাৰ 4 মাহৰ পাছতে মোৰ ভাল ৰিজাল্ট আহি গ'ল ভাবিব নোৱাৰাকৈ মানে ইমান ভাল লাগিছে মানে ইমান ট্ৰিটমেণ্ট কৰিলোঁ মানে কিমান কান্দিছোঁ টেষ্টটো দেখি পেলাই মানে ইমান দুখ লাগিছে পইচা যোৱালোঁ এদিনো মানে সফল হ'ব নোৱাৰিলোঁ এদিনো একো এটা ভাল ৰিজাল্ট নাপালোঁ কিন্তু এই হোমিঅ' যিটো মানুহে বিশ্বাসেই নকৰে হোমিঅ'ই কাম কৰে বুলি তাতেই মোৰ ৰিজাল্ট 4 মাহৰ ভিতৰত মোৰ ৰিজাল্ট আহি গ'ল সেইটো কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ মোৰ লেখীয়া বহুত মহিলা আছে যি মানে ভিতৰত থাকে কান্দিব কথা শুনিব মানুহৰ ডক্টৰৰ ওচৰলৈ আগবাঢ়ি যাব নোৱাৰে কৰিলেও নিজকে হাৰ মানি গৈছে আৰু বেবী নালাগে বুলি কাৰণ গেলে বহুতৰ অসুবিধা পইচা পাতি
বহুতে গৈছে, বহুত দূৰণি ট্ৰিটমেণ্ট গৈছে, হ'লেও হোৱাব পৰা নাই। কিছুমানে নোৱাৰি পেলাই ঘৰত হাৰ মানি আছে। তেওঁলোকক কৈছোঁ মোৰ লিখিয়াকৈ এবাৰ হোমিঅ' কৰি চাওক, কিজানি আপোনালোককো ওপৰলৈ দিয়ে। মোক যেনেকৈ চকু মেলি চালে, মোক যেনেকৈ মানুহে হাঁহিছিলে, মানুহে আজি দেখি পালে যে মোৰ এতিয়া 6 মাহ প্ৰেগনেণ্ট হৈ আছোঁ, মই 6 মাহ মোৰ প্ৰেগনেঞ্চি আছে। কিন্তু সেইটো কাৰণে মই ভিডিঅ'টো বনালোঁ। মোৰ মুখৰ আগত বহুতৰে ঘৰ সংসাৰ ভাঙি গৈছে। আপোনালোকৰো ঘৰ সংসাৰখন ভালে ভালে থাকক বুলিয়ে মই এইটো ভিডিঅ'টো বনালোঁ। যদি আপোনালোকৰ কিবা সুধিবলগীয়া থাকে মোক কমেণ্ট কৰি জনাব, বেয়া কমেণ্ট কোনেও নকৰিব। আৰু কিবা প্ৰত্যেকজনী মহিলাৰে মা হোৱা সপোন আছে। আৰু এটা কথা কি হয় জানেনে, বিয়া হোৱাৰ পাছত যদি আপুনি 1 বছৰৰ ভিতৰত আপুনি সন্তান এটা জন্ম দিব নোৱাৰে, তেতিয়া আপুনি জীয়াই থাকি লাভেই নাই এই দুনিয়াত। মানে এনেকুৱা মানে মানুহৰ কথা, মানুহে আপোনাক এনেকুৱা কৰি পেলাই। সেইটো কাৰণে মই ভিডিঅ'টো বনালোঁ। মোৰো হৈছিলে সেইটো সময়ত, মই জীয়াই থাকি লাভেই নাই। কাৰণ আজি মোৰহে লগতহেনো কিয় হ'ল, মানে কি কাৰণত হ'ল, কি দুখ কৰিছিলোঁ মই, কি কাৰণত মই এনেকুৱাখিনি মই ভুগিবলৈ পাইছোঁ, কি পাপ কৰিছিলোঁ, তেনেকুৱা ধৰণৰ চিন্তাবোৰ আহে মনলৈ। সেই তেনেকৈ আপোনালোকৰ কিছুমান মহিলা আছে, সেইসকল মহিলাৰো আহে ঠিক তেনেদৰে। সেইটো কাৰণেই মই ভিডিঅ'টো বনালোঁ। বহুত কষ্ট। পৃথিৱীৰ চাগে আটাইতকৈ ডাঙৰ বস্তুটোৱে নিজৰ সন্তানটোৱে, আৰু তাতোতকৈ আৰু ডাঙৰ সুখ কাৰো একো নাই। সেই বুলিয়ে মই ভিডিঅ'টো বনাইছিলোঁ। আৰু এক্টপিক প্ৰেগনেঞ্চিটো মই কেনেকৈ গম পাইছিলোঁ, কিমান দিনৰ পাছত গম পাইছিলোঁ, সেইটো যদি ক'বলৈ হয় বা জানিবলৈ হয় কাৰোবাৰ, কমেণ্ট কৰিব। মই আকৌ এটা ভিডিঅ' বনাই আপোনালোকক মই কৈ দিম।